गांव या शहर के आसपास होने वाली घटनाओं के बारे में हमारे शिव 24 न्यूज की टीम से संपर्क करें। हम आपके सवालों को जनता और सरकार तक पहुंचाएंगे। असम के गोलाघाट से दीपक सैकिया की खास रिपोर्ट आई है। असम गोलाघाट मेरापानी में मूल्य वृद्धि के खिलाफ एजेवाईसीपी का प्रदर्शन। मेरापानी में मंत्री रंजीत दास का पुतला जलाया गया। आवश्यक वस्तुओं, जीवनदायी दवाओं और ईंधन उत्पादों की कीमतों में बढ़ोतरी के खिलाफ विरोध प्रदर्शन किया गया। एजेवाईसीपी ने कहा कि वह इससे भी बड़ा प्रदर्शन के लिए तैयार हैं। देखा গৈছে যে অসমৰ সৰ্বত্ৰে এতিয়া মূল্যবৃদ্ধিৰ যেটো হৈছে তাত খাটি খোৱা জনসাধাৰণে ভগৱানক চিঞৰি পৰিছে, তাহি মৌধুন চিঞৰি পৰিছে যে ভগৱান আমাক ৰক্ষা কৰা। যে যেনেকৈ মূল্যবৃদ্ধি হৈছে সেইটো অত্যাৱশ্যক খাদ্য সামগ্ৰীয়ে হওক, জীৱনদায়িনী ঔষধেই হওক, ইন্ধনজাত সামগ্ৰীয়ে হওক, যিকোনো এটা বস্তুৰে যিটো মূল্যবৃদ্ধি হৈছে সেই মূল্যবৃদ্ধিটো আমি খাটি খোৱা জনসাধাৰণে, দৰিদ্ৰ জনসাধাৰণে, মধ্যবিত্ত আমি জনসাধাৰণে আমি সেই ভৰটো সহ্য কৰিব পৰা নাই। আমি এই প্ৰতিবাদস্থলীৰ পৰা আজি যোগান মন্ত্ৰী ৰঞ্জিত দাসক আমি প্ৰতিক্ৰিয়া দাহ কৰি এই প্ৰতিবাদস্থলীৰ পৰা আমি অসম চৰকাৰক আৰু যোগান মন্ত্ৰী ৰঞ্জিত দাসক আমি সকিয়নি প্ৰদান কৰিব বিচাৰিছোঁ। যিহেতুকে তেখেতসকলৰ শাসনকালত অত্যাৱশ্যক সামগ্ৰীৰ ইমানেই মূল্যবৃদ্ধি হৈছে য'ত জনসাধাৰণে এসাঁজ খাই এসাঁজলৈ ভাবিবলগীয়া হৈছে। আমি যি তুলনামূলকভাৱে চাওঁ 2014 চনত 1 কেজি আলুৰ দাম আছিলে 6 টকা, বৰ্তমান 32ৰ পৰা 35 টকা। মানে 1 লিটাৰ মিঠাতেলৰ দাম 60ৰ পৰা 70 টকা আছিল, যিটো 160 টকা। আৰু এটা গেছ চিলিণ্ডাৰৰ দাম 2014 চনত 405 টকা আছিল, বৰ্তমান 950 টকা। তেনেকৈ কৰি জীৱনদায়িনী ঔষধৰ ক্ষেত্ৰতে হওক যিটো মূল্যবৃদ্ধি হৈছে সেই মূল্যবৃদ্ধিৰ ক্ষেত্ৰত দৰিদ্ৰ এঘৰ জনসাধাৰণে যে। धन्यवाद। ऐसे ही अपडेट देखने के लिए देखते रहिए शिव 24 न्यूज़ और हमारे चैनल को लाइक और सब्सक्राइब ज़रूर करें।